নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো এই ভিডিও মডিউলটোত আমি ডিসকাশন কৰিম আইন অমান্য আন্দোলন আৰু অসম আইন অমান্য আন্দোলনৰ সময়ত অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল হেতু সময়ত অসমত কোনে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা পালন কৰিছিল গোটেইখিনি কথা আজিৰ এই মডিউলত আমি ডিসকাশন কৰিম আৰু তোমালোকৰ যিসকল ছাত্ৰ বন্ধু মেইনলি HSLC নতুবা HS ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ ইয়া গ্ৰেজুৱেচন লেভেলত হিষ্ট্ৰী লৈছে তেওঁলোকৰ কাৰণে এই পইণ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় অলৰাইট ইয়াৰ ওপৰত পৰীক্ষাত 4 মাৰ্কস ইয়া 5 মাৰ্কসৰ কোৱেশ্যনো আহি থাকে সো আজিৰ এইটো ক্লাছত সম্পূৰ্ণৰূপে তোমালোকক কথাখিনি বুজাই দিয়া হ'ব যে আইন অমান্য আন্দোলনৰ সময়ত অসমত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমত কোনজন ব্যক্তিয়ে আইন অমান্য আন্দোলনত ভাগ লৈছিল গোটেইখিনি বস্তু আমি আলোচনা কৰিম 1928 চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে 1930 চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায় প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহক অমান্য কৰাটোৱে আছিল ইয়াৰ প্ৰধান উদ্দেশ্য এতিয়া আইন অমান্য আন্দোলনৰ মুখ্য উদ্দেশ্য আছিল যে ব্ৰিটিছ প্ৰশাসন ব্যৱস্থাৰ যিসমূহ আইন আমাৰ ভাৰতবাসীৰ ওপৰত জাপি দিছিল সেই আইনসমূহক অবমাননা কৰাটো নতুবা সেই আইনসমূহক অমান্য কৰাটো উদাহৰণস্বৰূপে ব্ৰিটিছে হেতু সময়ত লোনৰ ওপৰতো টেক্স তোমাৰ জাপি দিছিল মানে নিমখ প্ৰস্তুত কৰাটো ব্ৰিটিছে টেক্স লৈছিল এতিয়া যি নিমখ হৈছে এখন ঘৰত দৈনন্দিন প্ৰয়োজন হোৱা আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে নিমখ হয়নে এতিয়া হে নিমখ প্ৰস্তুত কৰাৰ ওপৰতো যদি চৰকাৰে এটা নিৰ্দিষ্ট পৰিমাণৰ টেক্স বিচাৰে ব্ৰিটিছ গভৰ্ণমেণ্টে তেনেহলে সেই কথাটো জানো একচেপ্টেবল হ'ব অবভিয়াছলি নহয় সো হেতু কাৰণে মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ জৰিয়তে ব্ৰিটিছৰ যি প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ বিচাৰিছিল আৰু ব্ৰিটিছৰ এই প্ৰশাসন ব্যৱস্থাটো অচল কৰাই আছিল আইন অমান্য আন্দোলনৰ প্ৰধান উদ্দেশ্য 1930 চনৰ 12 মাৰ্চত সৰোজনী নাইডু প্ৰমুখে মুঠ 78 গৰাকী সতীৰ্থসহ গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰলৈ প্ৰায় 240 মাইল দূৰত্ব যাত্ৰা কৰে এতিয়া দাণ্ডী যাত্ৰা মহাত্মা গান্ধীৰ যেটো দাণ্ডীৰ যাত্ৰা বহুতে শুনিছে দাণ্ডী যাত্ৰাৰ বিষয়ে বহুতে শুনাও নাই এতিয়া দাণ্ডী যাত্ৰাৰ ওপৰত পৰীক্ষা তোমালোকৰ মেইনলি HSLC ৰ পাৰ্সপেক্টিভৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে 1930 12 মাৰ্চত দাণ্ডী যাত্ৰা কৰা গৈছিল মহাত্মা গান্ধীৰ লগত সৰোজনী নাইডু আছিল আৰু সৰোজনী নাইডুকে প্ৰমুখ্য কৰি প্ৰায় মুঠ 78 গৰাকী সতীৰ্থ মহাত্মা গান্ধীৰ লগত প্ৰায় দাণ্ডীৰ সাগৰৰ পাৰলৈ প্ৰায় 240 মাইল দূৰত্ব অতিক্ৰম কৰি যাত্ৰা কৰে আৰু দাণ্ডীত গান্ধীজী আৰু সতীৰ্থসকলে নিজে নিমখ তৈয়াৰ কৰি চৰকাৰী লোন আইন ভংগ কৰে দ্ৰুতগতিত এই আন্দোলন গোটেই দেশতে বিয়পি পৰে আমি আইন অমান্য আন্দোলনৰ এই কনসেপ্টটো বৰ্তমান আমি আমাৰ অসমৰ প্ৰেক্ষাপটত পঢ়ি আছো হয়নে কিন্তু অসমৰ প্ৰেক্ষাপটত পঢ়াৰ আগতে আমি সৰ্বভাৰতীয় পৰ্যায়ত আইন অমান্য আন্দোলনৰ এটা সমু আমি ইয়াতে ইন্ট্ৰোডাকশন আমি ল'ব লাগিব এতিয়া মহাত্মা গান্ধীয়ে হেতু সময়ত চৰকাৰে মানে ব্ৰিটিছ গভৰ্ণমেণ্টে নিমখ মানে লোন মানে নিমখ অলৰাইট নিমখ তৈয়াৰ কৰোতেও ব্ৰিটিছক এটা পৰিমাণৰ টেক্স দিবলগীয়া হৈছিল সো হেতু কাৰণে মহাত্মা গান্ধীয়ে দাণ্ডীৰ সাগৰ পাৰলৈ গৈ নিজে নিমখ তৈয়াৰ কৰি পিনে ব্ৰিটিছ চৰকাৰৰ এই যে লোন আইন আছিল সেই লোন আইন ভংগ কৰে আৰু দ্ৰুতগতিত এই আন্দোলন গোটেই দেশতে বিয়পি পৰে ভাইটি বন্ধুসকল ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তোমালোকে পাৰ্সোনেল গাইডেন্স বিচৰা অসমীয়া সাবজেক্টত হওক লাগে বেলেগ সাবজেক্টত হওক লাগে তেনেহলে তোমালোকে আমাৰ ফলৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা তোমালোকে আমাৰ লগত যদি জয়েন হৈ লোৱা আমি আহিব কোনখিনি কমন পৰিব তাৰ কোৱেশ্চন আনসাৰ বিলাক কেনেকৈ লিখিব লাগিব আমি সকলোখিনি কথা আমি গাইড কৰি দিম ইয়াৰ কাৰণে তোমালোকে এই নম্বৰটোত ফোন এটা কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমি তোমালোকক নিজে যোগাযোগ কৰি লম হেতু সময়ত অসমত যদি আমি চাবলৈ যাওঁ এটাতকৈ মেইন ইম্পৰ্টেন্ট পইণ্টখিনি এডখতে ওলাব তোমালোকৰ মন কৰা অসমত হেতু সময়ত তোমাৰ হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোন সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল মহাত্মা গান্ধীয়ে দাণ্ডীৰ সাগৰ পাৰলৈ গৈ নিজে নিমখ প্ৰস্তুত কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰে হয়নে তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায়চৌধুৰী আদি ব্যক্তিৰ নেতৃত্বত গুৱাহাটীত যিখন জৰ্জ খেলপথাৰ আছে সেই জৰ্জ খেলপথাৰত অসমৰ হেতু সময়ত হেমচন্দ্ৰ বৰুৱাৰ পৰা আৰম্ভ কৰি অম্বিকাগিৰি ৰায়চৌধুৰীলৈকে যিসকল তোমাৰ ইন্টেলেকচুৱেল ব্যক্তি আছিলে যিসকল শিক্ষিত ব্যক্তি আছিলে সেই ব্যক্তিসকলৰ নেতৃত্বত গুৱাহাটীৰ জৰ্জ খেলপথাৰত গান্ধীৰ এই লোন সত্যাগ্ৰহৰ প্ৰতি
নিজৰ আনুগত্য এই লোকসকলে প্ৰদৰ্শন কৰিছিল আৰু এখেতলোকৰ লগত অসমৰ বিভিন্ন ঠাইৰ লোকো জড়িত হৈ আছিল মানে আন্দোলন কৰিবৰ কাৰণে মহাত্মা গান্ধীৰ এই যি সত্যাগ্ৰহ আন্দোলনৰ প্ৰতি সহযোগিতা আগবঢ়াইছিল আৰু সেই সময়ত কলিকতাৰ চিটি কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডিৰ যাত্ৰাত অংশগ্ৰহণ কৰিছিল পৰীক্ষাৰ বাবে এইডোখৰতে এটা MCQ চাব পাৰা তোমালোকৰ এইটো HSLCৰ পৰা ষ্টাৰ্ট কৰি হাই ছেকেণ্ডাৰী লেভেলতো এইটো প্ৰশ্ন আহি থাকে যে মহাত্মা গান্ধীৰ এই যে দাণ্ডিৰ যাত্ৰা আছিল মহাত্মা গান্ধীৰ এই দাণ্ডিৰ যাত্ৰাত অসমৰ কোনজন ব্যক্তি অংশগ্ৰহণ কৰিছিল পৰীক্ষাত এনেকুৱা ধৰণে MCQs আহে তো তেতিয়া আমি কি লিখিম লীলাধৰ বৰুৱা অসমৰ লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ সেই যে দাণ্ডি যাত্ৰা যি মহাত্মা গান্ধীয়ে কৰিছিলে যে লোন আইন ভংগ কৰিবৰ কাৰণে সেই দাণ্ডি যাত্ৰাত অসমৰ লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিল খুবেই এটা ইম্পৰ্টেণ্ট পইণ্ট হয় তোমালোকে পৰীক্ষাৰ বাবে মনত ৰখাই থবা ঠিক আছে কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে মানে লাহোৰ কংগ্ৰেছ কমিটিয়ে যি তোমাৰ আইন অমান্য আন্দোলনৰ যি কাৰ্যসূচী তোমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে যি জাৰি কৰিছিলে কিন্তু অসমৰ ক্ষেত্ৰত কিন্তু সেই আইন অমান্য আন্দোলনৰ সেই কাৰ্যসূচী সম্পূৰ্ণভাৱে পালন কৰাৰ ক্ষেত্ৰত অসমত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে বিভিন্ন ধৰণৰ মতভেদে দেখা দিয়ে অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয় সেই সময়ৰ অসমৰ কংগ্ৰেছ পৰিষদৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসকল নেতা আছিল নেতাসকলে এইটো কথা এইবুলি উল্লেখ কৰিছিল যে ইমান বৃহৎ এটা আন্দোলনৰ কাৰণে সেইটো সময়ত অসম সাজু নহয় নতুবা অসম প্ৰস্তুত নহয় তৰুণৰাম ফুকন ৰোহিণী কুমাৰ চৌধুৰী নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনলৈ কোনো উৎসাহ নাছিল সেই সময়ৰ এই যিসকল নেতা আছিল উদাহৰণস্বৰূপে তৰুণৰাম ফুকন ৰোহিণী কুমাৰ চৌধুৰী নবীন চন্দ্ৰ বৰদলৈ এই লোকসকলৰ কিন্তু আইন অমান্য আন্দোলনৰ প্ৰতি কোনো উৎসাহ নাছিল কিয়নো তেখেতলোকে এইটো কথা বিশ্বাস কৰিছিল যে কি সেই সময়ত অসম সৰ্ববৃহৎ পৰ্যায়ত মানে ইমান এটা ডাঙৰ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অসম প্ৰস্তুত নাছিল আনহাতে বিষ্ণুৰাম মেধি হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ অম্বিকাগিৰি ৰায়চৌধুৰী আদি নিষ্ঠাৱান কৰ্মীসকলে সীমিত অৰ্থনৈতিক পৰিসৰৰ মাজত সক্ৰিয়ভাৱে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল এতিয়া ইয়াত এই যি ব্যক্তিসকলৰ কথা যে উল্লেখ কৰিছে তৰুণৰাম ফুকনৰ পৰা আৰম্ভ কৰি পিনে তোমাৰ নবীন চন্দ্ৰ বৰদলৈলৈকে এই লোকসকলে কিন্তু অসমত সেইটো সময়ত আইন অমান্য আন্দোলনৰ মানে যি অসমত আইন অমান্য আন্দোলনৰ সূচনা হৈছিলে সেই আন্দোলনৰ প্ৰতি কিন্তু এই লোকসকলৰ কোনো ধৰণৰ উৎসাহ নাছিল আনহাতে বিষ্ণুৰাম মেধি হেমচন্দ্ৰ বৰুৱা মহম্মদ তৈবুল্লাহ অম্বিকাগিৰি ৰায়চৌধুৰী যিসকলৰ কথা নেকি আমি এইডোখৰতে পাই আহিছোঁ যে এই ব্যক্তিসকলে কিন্তু সীমিত অৰ্থ নতুবা সীমিত তোমাৰ সম্পদৰ সীমিত অৰ্থনৈতিক পৰিসৰৰ মাজত থাকি সক্ৰিয়ভাৱে সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছিল আৰু তেনেকুৱা পৰিস্থিতিত অসমত কংগ্ৰেছক সুসংগঠিত কৰাৰ প্ৰয়োজন হৈছিল বিষ্ণুৰাম মেধি মহম্মদ তৈবুল্লাহ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কাৰ্যত নেতৃত্ব দিছিল আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপসমিতি গঠন কৰা হৈছিল নতুনকৈ গঠিত এই সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা মানে আন্দোলন এটা কৰিবলৈ হ'লে আন্দোলন এটা চলাবলৈ হ'লে প্ৰথম কথা কেপিটেল লাগিব মানে পুঁজি লাগিব হয়নে সো এই ব্যক্তিসকলৰ নেতৃত্বত মানে বিষ্ণুৰাম মেধিৰ পৰা আৰম্ভ কৰি মহম্মদ তৈবুল্লাহ অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদিৰ দৰে ব্যক্তিসকলৰ যি নেতৃত্ব তেখেতলোকে দিছিল তেখেতলোকে কি কৰিছিলে বিভিন্ন ধৰণৰ সমিতি আৰু উপসমিতি প্ৰস্তুত কৰি দিছিল আৰু সেই সমিতিসমূহৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা মানে আন্দোলনৰ কাৰণে পুঁজি কালেক্ট কৰা মানে পইচা কালেক্ট কৰা শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা যিসমূহ তোমাৰ ব্ৰিটিছৰ শোষণমূলক নতুবা যিসমূহ তেখেতলোকৰ দমনমূলক আইন সেইটো সময়ত অসমত ব্ৰিটিছে এষ্টাব্লিছ কৰি থৈছিলে সেইবিলাকৰ বিৰোধিতা কৰা বিদেশী বস্তু বৰ্জন কৰা লগতে কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা তো এইকেইটাই আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসমূহ সৰু সৰু সমিতিৰ প্ৰস্তুত কৰি দিছিলে সমিতিসমূহৰ মুখ্য উদ্দেশ্য আৰু আমাৰ একচুৱেলি ভাৰতবৰ্ষৰ ব্ৰিটিছ বিৰোধী আন্দোলনৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ তেনেহ'লে মূল যিটো মটো আছিলে মটোটোৱে হৈছিলে যে কি বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ মানে বিদেশী পণ্য বৰ্জন আৰু স্বদেশী পণ্য গ্ৰহণ অৰ্থাৎ ব্ৰিটিছে কিয় আহিছিলে অসমত অসম তথা ভাৰতবৰ্ষত কিয় আহিছিলে বিজনেছ কৰিবৰ কাৰণে আহিছিলে গতিকে ব্ৰিটিছৰ দ্বাৰা তৈয়াৰ কৰা যিসমূহ বস্তু উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ ক্লথছ নতুবা সুৰা এতিয়া বিলাতী সুৰা বুলি যে কয় এলকহলক এতিয়া বিলাতী সুৰা নামটো কিয় হ'ল বিলাত ক'ত আছে বিলাত আছে ইংলেণ্ডত হয়নে ব্ৰিটিছসকল ক'ৰ পৰা আহিছিলে ইংলেণ্ডৰ পৰা আহিছিলে
গম পাইছানে সো সিহঁতি কি কৰিছিল সিহঁতে আমাৰ ইয়াৰ পৰা ৰ মেটেৰিয়েলছ বিলাক ইংলেণ্ডলৈ পঠিয়া নতুবা ভাৰতবৰ্ষৰে বিভিন্ন ধৰণৰ কোম্পানী এষ্টাব্লিছ কৰি তাত সেইবোৰ প্ৰস্তুত কৰি পিনে আকৌ ভাৰতবৰ্ষৰ লোকসকলকে অধিক দামত বিক্ৰী কৰিছিলে মানে গম পাইছানে সো সেইটো কাৰণে যিসকল সেইটো সময়ত ইণ্টেলেকচুৱেল ব্যক্তি আছিলে ভাৰতবৰ্ষত তথা অসমত তেখেতলোকে কৈছিলে যে কি যে ব্ৰিটিছক আমি অসহযোগ কৰিব লাগিব ব্ৰিটিছৰ দ্বাৰা তৈয়াৰী যিসমূহ বস্তুসমূহ আমি এভইড কৰিব লাগিব গম পাইছা অলৰাইট আই থিংক তোমালোকে ইমানডোখৰলৈকে বুজি পালা অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল অমিয় কুমাৰ দাসৰ দৰে যিসকল সেইটো সময়ৰ যুৱ নেতা আছিল যুৱ নেতাই ছাত্ৰসকলকো আন্দোলনত যোগদান কৰিবলৈ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশজনক অমিয় কুমাৰ দাসৰ দৰে ছাত্ৰ নেতাই নতুবা যুৱ নেতাই ছাত্ৰসকলক অনুৰোধ কৰিছিল যদিও আহ্বান জনাইছিল যদিও সকলো ছাত্ৰ কিন্তু আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ওলাই অহা নাছিল হি যি কি নহওক 1930 চনৰ 14 এপ্ৰিল তাৰিখে নেহেৰুক আৰু 5 মে তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰা প্ৰতিবাদত বৃহৎ সংখ্যক ছাত্ৰই হৰতাল কাৰ্যত অংশগ্ৰহণ কৰিছিল এডোখৰতে এটা প্ৰশ্ন উদয় হয় যে মহাত্মা গান্ধী আৰু আইন অমান্য আন্দোলনৰ সময়ত মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুক কিমান চনৰ কিমান তাৰিখে তোমাৰ গ্ৰেপ্তাৰ কৰা হৈছিল পৰীক্ষাত এমচিকিউ টাইপ আহি থাকে লগতে ভিএছএ টাইপো আহিব পাৰে সো 1930 14 এপ্ৰিল তাৰিখে জৱাহৰলাল নেহেৰুক আৰু 1930 চনৰ 5 মে তাৰিখে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰিছিলে আৰু মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু যেহেতু কংগ্ৰেছৰ আটাইতকৈ উচ্চ স্তৰৰ লিডাৰ আছিল গতিকে তেখেতলোক দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত বহু ছাত্ৰ আন্দোলনত যোগদান কৰিবৰ কাৰণে ওলাই আহিছিল 1930 চনত 6 আৰু 14 মে তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল হেতু সময়ত অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যাওঁ 1930 6 আৰু 14 মে তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ যে শিক্ষানুষ্ঠান বৰ্জন কৰিছিল আৰু সেই সময়তে জে আৰ কানিংহাম সাৰ্কুলাৰ আনিছিল আৰু কানিংহাম সাৰ্কুলাৰ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক হয় আমাৰ ষ্টুডেণ্টছ বিলাকৰ কাৰণে কিয়নো কানিংহাম সাৰ্কুলাৰ বিষয়ে পৰীক্ষাত প্ৰায় আহি থকা আমি দেখিবলৈ পাওঁ আৰু হেতু সময়ত কি কৰিছিলে হেতু সময়ত তোমাৰ জে আৰ কানিংহামে এনেকুৱা ধৰণৰ কিছুমান তোমাৰ নিয়ম আনিছিলে ছাত্ৰ সমাজৰ বিষয়ে কিয়নো ছাত্ৰ সমাজে যাতে আন্দোলনৰ পৰা আঁতৰি থাকক যাতে ছাত্ৰ সমাজে যাতে আন্দোলনত যোগদান নকৰক হেতু কাৰণে জে আৰ কানিংহামে কি কৰিছিলে গম পোৱানে তেখেতে এখন সাৰ্কুলাৰ আনিছিলে তেখেতে এখন মানে চুক্তিপত্ৰ আনিছিলে বুলি তোমালোকে ভাবিব পাৰা আৰু সেই চুক্তিপত্ৰৰ মতে যে কোনো ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে যাতে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰে তাৰ বাবে তোমাৰ লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লগা হৈছিল আৰু দুখী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত হ'ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল এটা জে আৰ কানিংহামে যিখন সাৰ্কুলাৰ আনিছিল বা যিখন চুক্তিপত্ৰ আনিছিল চুক্তিপত্ৰত মানে হেতু সময়ৰ অসমৰ ছাত্ৰ সমাজে লগতে ছাত্ৰ ছাত্ৰীৰ মাক বাপেকেও তোমাৰ লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লাগিছিল যে কি আমাৰ ষ্টুডেণ্টজনে নতুবা আমাৰ মানে যিজন ষ্টুডেণ্টে পঢ়ি আছে তেখেতে যাতে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত মানে কোনো ধৰণৰ আন্দোলনত যাতে অংশগ্ৰহণ নকৰে বুলি তোমাৰ লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লগা হৈছিল আৰু এই যি কানিংহাম সাৰ্কুলাৰ এই কানিংহাম সাৰ্কুলাৰত ছাত্ৰসকলক এই যি অপমানজনক নিৰ্দেশ দিয়া হৈছিল এই অপমানজনক নিৰ্দেশৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত অসমত আইন অমান্য আন্দোলনে প্ৰসাৰতা মানে অত্যাধিক অৰিহণা যোগাইছিল অসম ছাত্ৰ সন্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰিছিল আৰু তেওঁলোকে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ কি তোমালোকে নিশ্চয় জানা মিলন হয়নে সো সেই অসম ছাত্ৰ সন্মিলনেও কি কৰিছিলে মানে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰিছিল আৰু তেওঁলোকে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল ব্ৰিটিছ চৰকাৰৰ যিসমূহ শিক্ষানুষ্ঠান আছিল শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল 1930 চনৰ জুলাই আৰু আগষ্ট মাহত 15,186 জন মুঠ ছাত্ৰৰ প্ৰায় 3,117 জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল আৰু ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল 50% মাটিৰ খাজনা হ্ৰাসৰ দাবীয়ে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল ঠাই ঠাই বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল ছাত্ৰসকলৰ এই আন্দোলন সুৰমা উপত্যকালৈও প্ৰসাৰিত হৈ পৰিছিল তো পৰৱৰ্তী সময়ত তোমাৰ অসমতো ছাত্ৰৰ সমাজৰ নেতৃত্বত আইন অমান্য আন্দোলন অতি প্ৰখৰ হৈ পৰে আৰু প্ৰায় সংখ্যক
ছাত্ৰই কি কৰিছিলে নিজৰ শিক্ষানুষ্ঠান ত্যাগ কৰিছিলে মানে চৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছিলে শিক্ষানুষ্ঠানসমূহ ত্যাগ কৰিছিলে ইয়াৰ লগতে যিসকল খেতিয়ক আছিলে কৃষক সমাজ আছিলে কৃষক সমাজেও মানে 50% খাজনা হ্ৰাসৰ দাবীয়ে আইন অমান্য আন্দোলনত জঁপিয়াই পৰিছিলে বালা তো এটোই আছিলে আমাৰ অসমৰ প্ৰেক্ষাপটত আইন অমান্য আন্দোলনৰ ভূমিকা নতুবা আইন অমান্য আন্দোলন আৰু অসমৰ ওপৰত যদি তোমালোকৰ 4 মাৰ্কছৰ নতুবা 5 মাৰ্কছৰ কোৱেশ্যনছ আহে তেনেহলে ইয়াত যিখিনি কথা এক্সপ্লেইন কৰা গ'ল এইখিনি কথাকে পৰীক্ষাত লিখিবা নম্বৰ তোমালোকে পাই যাবা ঠিক আছে মই তোমালোকক আকৌ এক্সট্ৰাকে আইন অমান্য আন্দোলন আৰু অসমৰ টপিকটো মানে এক্সপ্লেইন নকৰোগৈ কিয়নো ইয়াত তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্যনো আহিব নতুবা 4 মাৰ্কছৰ কোৱেশ্যন হলেও আহিব সো হেতু কাৰণে তোমালোকে নিজে ইয়াত নিজৰ আন্ডাৰষ্টেণ্ডিংটো ডেভেলপ কৰিবা যাতে তোমালোকে এই প্ৰশ্নটোত 4 নতুবা 5 নম্বৰৰ কাৰণে এনাফ লিখি থৈ আহিব পাৰা থ্যাংক ইউ সো মাচ তোমালোকে যদি কিবা বুজি নোপোৱা থাকিলে আমাক সুধিবা যদি বুজি পালা ভাল কথা যদি বুজি নোপোৱা থাকিলে হোৱাটছএপ কৰিবা আমাৰ হোৱাটছএপ নাম্বাৰ তোমালোকৰ ওচৰত নিশ্চয় আছে সাগে ইয়াৰ লগতে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে ক্লাছ 10ত পঢ়ি আছে আৰু সমাজ বিজ্ঞানৰ দৰে সাবজেক্ট বিলাক যদি আমাৰ ফলৰ পৰা পঢ়িবলৈ ইচ্ছা কৰা অনুগ্ৰহ কৰি হোৱাটছএপ যোগে আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণভাৱে সহায় আগবঢ়াম থ্যাংক ইউ